ভূপেন বৰা ডাঙৰীয়া চালনীয়ে বেজিক কৈছে তোৰ মূৰত ফুটা এটা আছে বুলি। চালনী যে গোটেই গাটো যে ফুটা এইটো চালনীয়ে দেখা নাই নেকি? ভূপেন বৰা ডাঙৰীয়াই আমাৰ জয়ন্ত দাসে কিবা এখন চিঠি লিখিলে তাৰ ওপৰত তেওঁ ক্ৰিটিচাইজ কৰিবলৈ কি নৈতিক অধিকাৰ আছে? তেওঁলোকেতো এতিয়া কংগ্ৰেছত এতিয়া এনেকুৱা চলি আছে যে হেলমেট পিন্ধি যাবলগীয়া হৈছে। আজি তেওঁলোকে যদি ইজনে সিজনে ৰাজীৱ ভৱনলৈ যায় হেলমেট পিন্ধি যাবলগীয়া এটা অৱস্থা আজি কেইদিনমান আগলৈকে আছে। তেওঁলোকৰ কোনটো নৈতিক অধিকাৰ আছে আমাক আজি তেওঁলোকে ক্ৰিটিচাইজ কৰিবৰ কাৰণে? এইটো আমাৰ দলত বহুকে কিবা 42 লাখ কাৰ্যকৰ্তা কিবা লাগিছে আৰু 15 দিনৰ পাছত মই ইয়াতে থাকিম নহয়, মোৰ কোৱাৰ্টাৰটো ইয়াতে, আপোনালোকে ইয়াতে ৰাতিপুৱা গধূলি লগ পায়। 15 দিনৰ পাছত আপোনালোকে মোক সুধিব ইয়াৰ উত্তৰটো। ককাই ভাইৰ ভিতৰতো আপোনাৰ বেলেগে বেলেগে নাথাকে জানো? একেটা ঘৰতে একেজনী মাকৰে 7টা ককাই ভাই, চবেই বেলেগে বেলেগে নাথাকে জানো? এইবোৰ জেনেৰেল ফেনমেনা। ইয়াত লৈ আপোনালোকে চিন্তা কৰিব নালাগে। আমাৰ দলত একো আমি গোটেই বস্তুটো প্ৰক্ৰিয়া আমাৰ আৰম্ভ হোৱা নাই। এইটো সোনকালে আমাৰ যদি তেনেকুৱা কিবা আছে গোটেইখিনি কথাত আমাৰ বহি চব ঠিক। কেইখন পাব আপোনালোকে? আমিতো 11 ক্লাছ গৈ আছো আৰু আমি বাকী দুটা চিটৰ কাৰণে আমি লাগি আছো, 12 আৰু 13ৰ কাৰণে। সেই কথাটো আমি চিন্তা চৰ্চা আমি কৰি আছো। আমাৰ চিন্তা আছে 12 আৰু 13ত আমাৰ চিন্তা নাই বুলি কোৱা নাই, কিন্তু 11খন কমপ্লিট, 11 কমপ্লিট, 12 আৰু 13ত আমাৰ চিন্তা আছে নাই বুলি আমি কোৱা নাই।